অসমৰ উচ্চ শিক্ষা জগতত আনেক নৱতম সংযোজন ডিমড ইউনিভাৰ্চিটিলৈ উন্নীত হ'ব আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অসম প্ৰতিষ্ঠানখন প্ৰতিষ্ঠাৰ ৩৬ বছৰ পাছত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আনন্দৰাম বৰুৱা সমাজ বিজ্ঞান গৱেষণা পৰিষদ হিচাপে পৰিচিত হ'ব বৰ্তমানৰ এবিলাক আগন্তুক ৩ বছৰৰ বাবে বিশ্ববিদ্যালয়খনৰ নামত ধাৰ্য কৰা হৈছে ৫০ কোটি টকা ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ প্ৰসাৰিত হ'ব বিশ্ববিদ্যালয়খনৰ পৰিধি চৰকাৰৰ এই সিদ্ধান্তক আদৰি জনাইছে স্থানীয় ৰাইজ তথা দল সংগঠনে বিশ্ববিদ্যালয়খনৰ মুখ্য কাৰ্যালয় উত্তৰ গুৱাহাটীতে স্থাপনৰ পোষকতা অহা ২৫ জুনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে আলোচনাত মিলিত হ'ব এবিলাকৰ বিষয়ববীয়া আমি আভিলেখ পৰিয়ালৰ সকলো সদস্য এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰৰ এই যেটো পদক্ষেপ সেই পদক্ষেপক আদৰণি জনাইছো আৰু ইতিমধ্যে আমি কিছু কাম আগবঢ়াইছো কাৰণ আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছে অনতিপলমে কামখিনি আগত লৈ যাব লাগিব আমি ইতিমধ্যে আনন্দৰাম বৰুৱা স্মৃতি সংৰক্ষণ সমিতিৰ সকলৰ লগত আমি আলোচনাত বহিছো আৰু তেওঁলোকে এই ক্ষেত্ৰত অত্যন্ত উৎসাহ প্ৰকাশ কৰিছে তেওঁলোকে আমাৰ লগত থাকিব বুলি কৈছে আৰু আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা যেতিয়া ডিমড ইউনিভাৰ্চিটি হৈ সমাজ বিজ্ঞানৰ এটা গৱেষণা কেন্দ্ৰলৈ পৰিণত হ'ব তেতিয়া ভাবো যে আমাৰ সকলোৰে কামৰ পৰিসৰ বৃদ্ধি পাব আমি নতুন বিষয়ত আগবাঢ়ি যাব পাৰিম আৰু এই ক্ষেত্ৰত আমাৰ যেটো আসল উদ্দেশ্য এই সংস্থাৰ যেটো আসল উদ্দেশ্য সেই উদ্দেশ্য সম্পূৰ্ণৰূপে উদ্দেশ্য পূৰণ হ'ব আৰু পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱা দেৱৰ যেটো সপোন আছিল সেই সপোন সাকাৰ হ'ব বুলি